সকলে বড়োলেণ্ড দাবী কৰিব পাৰে যেহেতু বড়োসকল হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু মিয়াসকল ক'ৰ পৰা আহিছে মিয়াসকল বাংলাদেশৰ পৰা খেদা খাই আহিছে আৰু মিয়াসকলৰ যদি এতিয়া যদি আমি পিঠি যদি চোলা দাঙিবলৈ হয় পিঠিত কাটা এটা দাগ ওলাব আৰু তাহাঁতক এতিয়া আকৌ কি মিয়ালেণ্ড লাগে গতিকে আমাৰ স্পষ্ট কথা এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আধিপত্য থাকিব ইয়াত মিয়াৰ এক কিল মানুহ কিন্তু আমি দপদপনি সহ্য নকৰো আৰু মিয়াই যে কৈছে তাতে অসমত প্ৰতিবাদ কৰিম তাতে অসমত নালাগে তাক যদি মংগল গ্ৰহতো গৈ প্ৰতিবাদ কৰে আমি মিয়াক এক বিন্দু মাটিও কিন্তু ল'বলৈ নিদো আৰু মিয়ালেণ্ড পোৱাটো দূৰৰ কথা আমি মিয়াক এক বিন্দু মাটিও কিন্তু ল'বলৈ নিদো দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো আমি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন বুলি এটা কথা আমি বাৰে বাৰে কৈ আহিছো যে অসমত বাংলাদেশী আগ্ৰাসন হৈছে আৰু সেই কথাটো যোৱাকালি একাংশ মিয়াই প্ৰতিষ্ঠা কৰিলে 1,40,00,000 মানুহে লগ হৈ মিয়ালেণ্ড দাবী কৰা মানে এই কথাটো স্পষ্ট হৈ পৰিলে যে অসমৰ বৰ্তমান সময়ত 1,40,00,000 অবৈধ সন্দেহযুক্ত নাগৰিক অসমত আছে এই কথাটো যোৱাকালি মিয়াই প্ৰতিষ্ঠা কৰিলে তৃতীয়তে 1,40,00,000 মিয়া মানুহে তেওঁলোকক মিয়ালেণ্ড দাবী কৰাৰ ফলস্বৰূপে অসমত থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে গৰিয়া মৰিয়া দেখি জলহা এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কিন্তু ভৱিষ্যত জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই নিছে যদি এনেকৈ যাবলৈ হয় এনেকৈ যদি আগ্ৰাসন চলি থাকিবলৈ হয় 2030 চনৰ আগত কিন্তু অসমৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ মুছলমান মানুহ আছে তেওঁলোকৰ কিন্তু অস্তিত্বহীন তেওঁলোক ভুগিব লাগিব গতিকে আমাৰ স্পষ্ট কথা অসমত থাকি অসমৰ মাটি পাই বায়ু সেৱন কৰি বাংলাদেশৰ পৰা খেদা খাই অসমত মিয়ালেণ্ড দাবী কৰিব আমি কোনো কাৰণে চাই নাথাকো পুনৰ কৈছো যে এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আধিপত্য থাকিব ইয়াত মিয়াৰ দপদপনি সহ্য নকৰো আৰু ইতিমধ্যে আমি কৈছো যে অহা শনিবাৰৰ পৰা আমি সমগ্ৰ উজনি অসমৰ মিয়া খেদা আমি অভিযান আৰম্ভ কৰিম আৰু শনিবাৰৰ পৰা কিন্তু গোটেই মিয়াই উজনি অসম ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক সকলে বড়োলেণ্ড দাবী কৰিব পাৰে যেহেতু বড়োসকল হৈছে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ আৰু মিয়াসকল ক'ৰ পৰা আহিছে মিয়াসকল বাংলাদেশৰ পৰা খেদা খাই আহিছে আৰু মিয়াসকলৰ যদি এতিয়া যদি আমি পিঠি যদি চোলা দাঙিবলৈ হয় পিঠিত কাটা এটা দাগ ওলাব আৰু তাহাঁতক এতিয়া আকৌ কি মিয়ালেণ্ড লাগে গতিকে আমাৰ স্পষ্ট কথা এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আধিপত্য থাকিব ইয়াত মিয়াৰ এক কিল মানুহ কিন্তু আমি দপদপনি সহ্য নকৰো আৰু মিয়াই যে কৈছে তাতে অসমত প্ৰতিবাদ কৰিম তাতে অসমত নালাগে তাক যদি মংগল গ্ৰহতো গৈ প্ৰতিবাদ কৰে আমি মিয়াক এক বিন্দু মাটিও কিন্তু ল'বলৈ নিদো আৰু মিয়ালেণ্ড পোৱাটো দূৰৰ কথা আমি মিয়াক এক বিন্দু মাটিও কিন্তু ল'বলৈ নিদো দ্বিতীয়তে আৰু এটা কথা ক'ব বিচাৰিছো আমি অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠন বুলি এটা কথা আমি বাৰে বাৰে কৈ আহিছো যে অসমত বাংলাদেশী আগ্ৰাসন হৈছে আৰু সেই কথাটো যোৱাকালি একাংশ মিয়াই প্ৰতিষ্ঠা কৰিলে 1,40,00,000 মানুহে লগ হৈ মিয়ালেণ্ড দাবী কৰা মানে এই কথাটো স্পষ্ট হৈ পৰিলে যে অসমৰ বৰ্তমান সময়ত 1,40,00,000 অবৈধ সন্দেহযুক্ত নাগৰিক অসমত আছে এই কথাটো যোৱাকালি মিয়াই প্ৰতিষ্ঠা কৰিলে তৃতীয়তে 1,40,00,000 মিয়া মানুহে তেওঁলোকক মিয়ালেণ্ড দাবী কৰাৰ ফলস্বৰূপে অসমত থকা যিসকল খিলঞ্জীয়া ভূমিপুত্ৰ আছে গৰিয়া মৰিয়া দেখি জলহা এই খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কিন্তু ভৱিষ্যত জীৱনৰ প্ৰতি ভাবুকি কঢ়িয়াই নিছে যদি এনেকৈ যাবলৈ হয় এনেকৈ যদি আগ্ৰাসন চলি থাকিবলৈ হয় 2030 চনৰ আগত কিন্তু অসমৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ মুছলমান মানুহ আছে তেওঁলোকৰ কিন্তু অস্তিত্বহীন তেওঁলোক ভুগিব লাগিব গতিকে আমাৰ স্পষ্ট কথা অসমত থাকি অসমৰ মাটি পাই বায়ু সেৱন কৰি বাংলাদেশৰ পৰা খেদা খাই অসমত মিয়ালেণ্ড দাবী কৰিব আমি কোনো কাৰণে চাই নাথাকো পুনৰ কৈছো যে এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব আধিপত্য থাকিব ইয়াত মিয়াৰ দপদপনি সহ্য নকৰো আৰু ইতিমধ্যে আমি কৈছো যে অহা শনিবাৰৰ পৰা আমি সমগ্ৰ উজনি অসমৰ মিয়া খেদা আমি অভিযান আৰম্ভ কৰিম আৰু শনিবাৰৰ পৰা কিন্তু গোটেই মিয়াই উজনি অসম ত্যাগ কৰিবৰ কাৰণে সাজু হৈ থাকক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত